এইটো পশ্চিমাঞ্চলৰ এখন বৰ ব্যস্ত বজাৰ। সোমবাৰ ইয়াত সোমবৰীয়া বজাৰ হয় আৰু বাকী দিনকেইটাত আবেলি সময়ত বজাৰটো আৰম্ভ হয় ইয়াতে আমি বহুবাৰ কৈ আছোঁ, ইয়াত যিজন লেচিজনকো আমি বাৰে বাৰে অনুৰোধ কৰি থাকোঁ যে ইয়াত যিবিলাক আৱৰ্জনা হয় সেই আৱৰ্জনাবোৰ ইয়াত ৰাখিব নালাগে, ইয়াৰ পৰা নি পেলাই আঁতৰত পেলাওক। বজাৰ যেতিয়া আৱৰ্জনা হ'বই, কিন্তু সেই আৱৰ্জনাবোৰ পৰিষ্কাৰ কৰিব লাগে। কিন্তু আমি অনুৰোধ কৰাৰ পিছতো আজিলৈকে কিন্তু বজাৰখন পৰিষ্কাৰ হোৱা নাই। আৰু ইয়াতে যিহেতু এটা হাইৱে নেশ্যনেল হাইৱেৰ কাষৰ বজাৰ, ইয়াতে বিভিন্ন অঞ্চলৰ মানুহ ইয়াতে সোমাই বজাৰ কৰে আৰু ইয়াতে বিভিন্ন ধৰণৰ শাক পাচলি ইয়াত সুলভ মূল্যতে পায় বুলি আমি ভাবোঁ। তাৰ কাৰণে বাহিৰৰ বহু মানুহ ইয়ালৈ আহে, কিন্তু বজাৰখনৰ পৰিৱেশটো দেখি তেওঁলোকে খুব ভাল নাপায় আৰু আমি নিজে মানে এই অঞ্চলৰ ৰাইজ হিচাপে লজ্জাবোধ কৰোঁ। আকৌ মহলদাৰৰ খুচি খেয়ালৰ মতে য'তে ত'তে মানে দোকানবিলাক বহুৱাই দিছে। যেনে এতিয়া চাওক সৈয়া চাহৰ দোকানখন কেনেকৈ হৈ আছে, তাৰপিছত ব্ৰইলাৰৰ দোকানবিলাকে চব বস্তু ইয়াতে লেতেৰাকৈ পেলাই থয়, তাত পেলাই থয়। এতিয়া আমাৰ এই অঞ্চলটোৰ ব্যৱসায়িক জেগা এইখনেই, এই নলতলী বজাৰখনেই। এই নলতলী বজাৰখনে পৰিপাটিকৈ ৰাখিব পৰা নাই। ৰাস্তাত সম্পূৰ্ণ একেবাৰে মানে ৰাস্তালৈকে গৈছে দোকানবিলাক।